সঁচাকৈ আজি গৌৰৱৰ দিন। মই টেঙাখতীয়া হিচাপে সঁচাকৈ গৌৰৱ কৰোঁ। টেঙাখতৰ আজি বহুত বছৰৰ পৰা একাধাৰে বহুত যুৱক যুৱতীয়ে আমাৰ এই গৌৰৱ কঢ়িয়াই আনিছে। সেই মাজতে আজি পুৱাতে এটা খবৰ পালোঁ যে তৌহিদ আলী ডাঙৰীয়াই আমাৰ 18 পাঞ্জা খেলত তৃতীয় স্থান ব্ৰঞ্জৰ পদক লাভ কৰিছে। গতিকে তেখেতক সাহস আৰু তেখেতক খুব আমি উদগনি দিবৰ কাৰণে, সাহস দিবৰ কাৰণে আমাৰ অসম জাতীয় পৰিষদৰ ফালৰ পৰা মই চিন্তা চৰ্চা কৰিলোঁ, সকলোৰ লগত কথা পাতিলোঁ। আমাৰ জিলাৰ মাইনৰিটি মৰ্চাৰ তেখেতৰ লগত প্ৰেচিডেণ্টৰ লগত কথা পাতিলোঁ। আমাৰ সমষ্টি গোটেই উপসভানেত্ৰী, সম্পাদক, সাধাৰণ সম্পাদক, সাংগঠনিক সম্পাদক সকলোৰে কথা পাতিলোঁ। বোলো তেখেতক এটা সম্বৰ্ধনা জনাওঁ, তেওঁ উৎসাহ দিওঁ, ভৱিষ্যতে তেওঁ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আৰু আমি তেওঁ সাহস পাব আমি গ'লে। সেইকাৰণে আমি আহিলোঁ। খুব ভাল লাগিছে। আজি টেঙাখতৰ পৰা নিজে টেঙাখতীয়া হৈ খুব গৌৰৱ কৰিবলৈ মন গৈছে যে এটা সৰু ল'ৰা ইমান এটা নিজৰ প্ৰচেষ্টাত আজি এইটো পদক লাভ কৰিব সক্ষম হৈছে। আৰু এটা কথা কি, তেখেতক ইয়াত আহি গম পালোঁ তেখেত পঢ়াটো খুব চোকা। প্ৰায় যোৱা বছৰ 5টা বিষয়ত লেটাৰ লৈ পাছ কৰিছে। তাৰ কাৰণেও আকৌ এবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এয়াই এই কথাখিনিৰ কাৰণে খুব সুন্দৰ এটা আপুনি আগবঢ়াইছে, খুব ভাল লাগিছে। এই কথাখিনিত আমি বহুদিনৰ পৰা লাগি আছিলোঁ, কিন্তু সেইটো হৈ নুঠিল। মাজত আমি চৰকাৰক ইয়াৰ বিষয়ে আমি জনাইছিলোঁ, কিন্তু খুব কম বিষয়ত আজি উলটনত এটা সৰু মিনি ষ্টেডিয়াম আৰম্ভ হৈছে। গতিকে সেইটো লৈ আমি চৰকাৰক বুলি নকওঁ, মানে একেবাৰে গৌৰৱ কৰিব নোৱাৰোঁ, চৰকাৰক ধন্যবাদো দিব নোৱাৰোঁ। কিন্তু টেঙাখাতৰ ইয়াত আমাৰ দিনতেই, তোমালোকে তেতিয়া সৰু আছিলা, আমাৰ দিনতেই বহুত ভাল ফুটবল খেলুৱৈ আছিলে। আমাৰ নৱকাইদেৱে ভালকৈ জানে। তেতিয়া ৰমেশ বৰুৱা বুলি এজন সঁচাকৈ আমাৰ ভাৰতবৰ্ষৰ ভিতৰত এজন ভাল গ'লকিপাৰ নিচিনা বহুতে কয়, আজিও কৈ থাকে। তো তেতিয়াৰ পৰাই আৰু তাতকৈ আগৰ পৰাই, ককাইদেউৰ আগৰ পৰাই ইয়াত আছে। কিন্তু এই সুবিধাখিনি চৰকাৰৰ পৰা আজিলৈকে আমি পোৱা দেখা নগ'ল, আৰু ভৱিষ্যতে আমি পাম বুলি আশা কৰিছোঁ। ভৱিষ্যতে এনেধৰণে যদি আমি আপোনালোকৰ সহযোগত, আপোনালোকৰ সহায় সহযোগ লাগিব, আমাৰ প্ৰচাৰ মাধ্যমৰ পৰা সহযোগ লাগিব। আপোনালোকে সহায় কৰিলে নিশ্চয় আমি এখন ভাল খেলপথাৰ, ভাল ষ্টেডিয়াম পাম বুলি আশা কৰিছোঁ। চৰকাৰক এই বিষয়ে আমি দাবী জনাম। বহুত ভাল লাগিছে। যিমানখিনি কষ্ট কৰিছিলোঁ তাকে ফল পাইছোঁ, আৰু আগবাঢ়ি যাবলৈ মই তাকে ভাল চেষ্টা কৰিম। তোমাৰ সপোন আছিল নেকি এনেকুৱা প্ৰতিযোগিতাত? হয়, যেতিয়াবা মই আৰ্মি ৰেচলিং ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰা এনেকুৱা এটা সপোন আছিল আৰু আগবাঢ়ি যাবলৈ। কিমান চনৰ পৰা তুমি মই 2024 পৰা সোমাইছোঁ আৰ্মি ৰেচলিঙত। কোচিং ক'ত কৰিছা বা প্ৰেক্টিছ ক'ত কৰা? প্ৰেক্টিছ মই ঘৰতে কৰোঁ সকলোৱে। তোমাৰ কোচাৰ আছে নেকি? কোচাৰ এনেকৈ নাই এতিয়া। কোচাৰ নাই, হয়। নিজৰ যোগেদিয়ে তুমি গৈ কিনে আজি কি ক'বা? হয়, নিজৰ যোগেদি। আজি টেঙাখাত কি ক'বা? তাকেই বোলো, এনেকৈ ভাল লাগিছে আৰু আগলৈ আগবাঢ়ি যাবলৈ তাই চেষ্টা কৰিম। হয়, সপোন আছে। তুমি কি পঢ়ি আছা? ক'ত পঢ়ি আছা? এতিয়া মই লাহোৱাল কলেজৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছোঁ। তুমি তোমাৰ যে আজি কৃতজ্ঞতা যে লাভ কৰিছা, তাৰ কাৰণে তুমি কাক ধন্যবাদ দিবা? কি ক'বা? প্ৰথমতে মই মোৰ পেৰেণ্টছক ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁলোকে মোক বহুতখিনি ছাপোৰ্ট কৰিলে, আৰু ওচৰ পাজৰৰ মানুহখিনিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাক যে আজি ঘৰত আহি সম্বৰ্ধনা জনাইছে, হয়, তেখেতলোকক মই ধন্যবাদ জনাব বিচাৰিছোঁ, যাতে তেওঁলোকৰ টাইমখিনি মোক দিব পাৰিছে আহি। তেওঁলোকে ধন্যবাদ জনাইছোঁ।